চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ অভিভাৱকৰ ব্যাপক সঁহাৰি সন্তানৰ নামভৰ্তিৰ বাবে পুৱাৰে পৰা ভিৰ কৰিলেহি পিতৃ মাতৃ তথা অভিভাৱকে ডিব্ৰুগড়ৰ বকুল উচ্চ মাধ্যমিক বিদ্যালয়ত দেখা গ'ল উদুলি মুদুলি পৰিৱেশ ডিব্ৰুগড়ৰ PM শ্ৰী বকুল উচ্চ মাধ্যমিক বিদ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ হয় ৰাজ্যৰ শিক্ষা খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে একাংশ চৰকাৰী খণ্ডৰ বিদ্যালয় সম্প্ৰতি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি শিক্ষাৰ্থী অভিভাৱক অধিক আগ্ৰহী বুলি চৰ্চিত হোৱাৰ সময়তে একাংশ চৰকাৰী প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ জয়যাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ইয়াত ডিব্ৰুগড়ৰ বৰবৰুৱা শিক্ষা খণ্ডৰ অধীনৰ PM শ্ৰী বকুল হাইস্কুলৰ বুধবাৰৰ দৃশ্য ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে পুৱাৰে পৰা অভিভাৱকে ভিৰ কৰিলেহি বিদ্যালয়খনত 1962 চনত প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ শৈক্ষিক মানদণ্ড আৰু ধাৰাবাহিকভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু গুণোৎসৱত লাভ কৰা বিশেষ সফলতাই স্থানীয় ৰাইজৰ আস্থা জিনিবলৈ সক্ষম হৈছে নতুন শিক্ষাবৰ্ষ জিলাখনৰ ভালে কেইখন ব্যক্তিগত বিদ্যালয়ৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানখনত নামভৰ্তি কৰিছে বিগত শিক্ষাবৰ্ষত 827 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খন কেৱল শৈক্ষিক ক্ষেত্ৰতে নহয় সহ বিদ্যায়তনিক দিশতো সমানে আগুৱাই গৈছে 2025 বৰ্ষত আমাৰ বিদ্যালয়ত নামভৰ্তি হৈ আছে আৰু আমি অতি গৌৰৱেৰে কওঁ যে এইবাৰ গুণোৎসৱত আমাৰ বিদ্যালয়ে A গ্ৰেড পাইছে আৰু 83% পাইছে যোৱা বছৰতকৈ আমাৰ গুণোৎসৱৰ ৰিজাল্ট ভাল যোৱা বছৰ আমি A গ্ৰেড যদিও 76 পাইছিলোঁ কিন্তু এইবাৰ আমি গৌৰৱেৰে কওঁ যে আমি এইবাৰ 83% পাইছোঁ লগতে আমাৰ বিদ্যালয়ৰ নামভৰ্তিৰ সংখ্যাও বাঢ়িছে বৰ্তমানলৈকে বিভিন্ন বিদ্যালয়ৰ পৰা আমাৰ বিদ্যালয়লৈ নামভৰ্তিৰ কাৰণে 200তকৈ অধিক ল'ৰা ছোৱালী আহিছে ই আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰি দিন ৰাতি কষ্ট কৰি নামভৰ্তি কৰি আছে বৰ্তমান প্ৰক্ৰিয়াটো চলি আছে আৰু অহা 2 দিনতে এই প্ৰক্ৰিয়াটো শেষ হ'ব আৰু আমি ক্লাছসমূহ পূৰ্বৰ নিচিনাকৈ সুচাৰুৰূপে পৰা চলাই যাবলৈ পাম বুলি সক্ষম হ'ম বুলি আশাবাদী ক্লাছ এবাৰ 6ত আগতে কোন বিদ্যালয়ত পঢ়িছিলে সেন্ট মেৰিজ মাৰ্গাৰেট এলপি স্কুল নহয় আচলতে এনেকুৱা গভৰ্ণমেণ্ট স্কুলখনত পঢ়িলে মানে অকণমান কিবা কিবি সুবিধা পোৱাৰ আশা আছে আৰু ওচৰতে যেতিয়া নেকি সেইকাৰণে আহিছোঁ স্কুলখনৰ বিষয়ে মানে শুনিছোঁ ভাল আমাৰ নিজৰ ভতিজা ল'ৰাও পঢ়িছে এতিয়া এইবাৰ মেট্ৰিক দিছে আগতেও পঢ়ি গৈছে ভাল ৰিজাল্ট শুনিছোঁ মানে সেইকাৰণে আমি ওচৰত থাকিও আদৰ্শত দিয়া নাই হাইস্কুললৈ বুলি আহিছোঁ আজি 9 বজাৰ পৰা আহি এতিয়ালৈকে পোৱাই নাই কোন ক্লাছত এডমিশ্যন ল'ব ক্লাছ 6ৰ এই বকুল হাইস্কুলত হয় ইয়াৰ শিক্ষাটো ভাল ছাৰ ভাল হয় কেতিয়া পৰা থিয় হৈ আছে বাইদেউ ইয়াত ৰাতিপুৱা 9টা বজাৰ পৰাই থিয় হৈ আছে এডমিশ্যনৰ কাৰণে আহিছে হয় হয় কোন ক্লাছত ক্লাছ 6 স্কুলখন ভাল হয় ভাল মানে বহুত শুনিছোঁ ল'ৰা ছোৱালী ভালকৈ পাছ কৰি গৈছে ভাল নম্বৰো পাইছে ৰিজাল্টো ভাল আহিছে ভালকৈ ল'ৰা ছোৱালী শিক্ষাও ভাল পায় সেইটো কাৰণে কেতিয়াৰ পৰা থিয় হৈ আছে ইয়াত 9টাৰ পৰা থিয় হৈ আছে আজি এডমিশ্যন ল'বই কেতিয়াৰ পৰা ইয়াত থিয় হৈ আছে 9টা বজাৰ পৰা কোন ক্লাছত এডমিশ্যন ল'ব মানে ভাল বুলি কাৰণে আমি দিছো মানে গভৰ্ণমেণ্ট স্কুল বুলি দিছো আমি প্ৰাইভেটত নোৱাৰো ভালকে ল'ৰাজন পঢ়ক বুলি দিছো আপুনি ইয়াত কেতিয়াৰ পৰা থিয় হৈ আছে ৰাতিপুৱা 8টাৰ পৰা থিয় হৈ আছে 8টাৰ পৰা থিয় হৈ আছে কোন ক্লাছত এডমিশ্যন দিব 6ত দিম ছাৰ ক্লাছ 6ত হয় এখন স্কুল আপোনাৰ সন্তানক পঢ়ুৱাবৰ কাৰণে কিয় নিৰ্বাচন কৰিলে নিৰ্বাচন কৰা মানে ভাল ৰিজাল্ট দিয়াৰ কাৰণে এইটো আমি ইয়াত এডমিশ্যন কৰিব লৈছোঁ স্কুলত যে আমাৰ এই PM শ্ৰী বকুল উচ্চ মাধ্যমিক বিদ্যালয়খনত মানে শিক্ষাগত মানদণ্ডটো উন্নত খাবলৈ লৈ যোৱাৰ কাৰণে আমি যিমান পাৰিছোঁ আমি চেষ্টা অব্যাহত ৰাখিছোঁ আমাৰ শিক্ষকসকলেও শিক্ষক বন্ধুসকলেও লগতে আমাৰ মাতৃ গোট আছে আৰু আমাৰ কিছুমান এলুমিনি গোট আছে সেই সকলোবিলাক লোকেই আমাৰ এই বিদ্যালয়খনৰ প্ৰতি যথেষ্ট আশা কৰে তেওঁলোকে আমাক সহায় কৰে আৰু বিশেষকৈ আমাৰ শিক্ষকসকলে বহুখিনি কষ্ট কৰে সকলো কামেই নিয়াৰিকৈ কৰে দৰকাৰ হ'লে আমি 9টাৰ পৰা 5টালৈকে এই বিদ্যালয়খনত আমি নিজৰ কৰ্তব্য মানে ৰূপায়ণ কৰাত আমি কেতিয়াও ত্ৰুটিবোধ নকৰোঁ শৈক্ষিক দিশটোৰ উপৰিও কাৰিকুলাৰ কিছুমান এক্টিভিটিছ আছে যিবিলাক খেলা ধূলা হওক বা আমাৰ সাংস্কৃতিক কিছুমান দিশ আছে সেই সকলোবিলাক আমাৰ ইয়াত প্ৰতি বছৰে ধুনীয়াকৈ পালন কৰা হয় আৰু আমাৰ ইয়াত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণো দিয়া হয় ছাত্ৰ ছাত্ৰীৰ মাজত আমাৰ ইয়াত সত্ৰীয়া নৃত্যৰ ভাল এটি দল ইয়াত আছে বিভিন্ন ঠাইত তেওঁলোকে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিও আহিছে আৰু খেলৰ ক্ষেত্ৰত আমাৰ খেলুৱৈ শিক্ষক এজনো আছে তেওঁৰ প্ৰচেষ্টাত আমাৰ বিদ্যালয়ৰ পৰা
নেশ্যনেল খেলিবলৈও আমাৰ বিদ্যালয়ৰ পৰা 4জনকৈ ছাত্ৰ ছাত্ৰী বাহিৰলৈ গৈছে আৰু ষ্টেট লেভেলতো যোৱা বছৰ 2জন ছাত্ৰ নেটবল আৰু কাবাডীত খেলিবলৈ অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিল তো সেই সকলোবিলাক দিশ চালি জাৰি চাই যে আপোনালোকে নিশ্চয়কৈ দেখিছে এতিয়া ৰাতিপুৱা 8টাৰ পৰা শাৰী পাতি আজি এতিয়া স্কুল ছুটি হোৱাৰ সময় অৱস্থাতো ৰাইজে নামভৰ্তি কৰিবৰ কাৰণে শাৰী পাতি আছে আমি যিমানখিনি পাৰিম তেওঁলোকক আমাৰ এই বিদ্যালয়ত নামভৰ্তিকৰণ কৰি আমাৰ ওচৰ চুবুৰীয়া অঞ্চলটোৰ ল'ৰা ছোৱালী শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যাওক তাৰ কাৰণে আমি যিমানখিনি পাৰিম আমি শিক্ষকসকলে উজাৰি দিম বুলি আজি এই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি কথা দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।